আৰে আৰে ইটো আকৌ কি হ'ল বে হঠাৎ কৰি লাইন গেল যে তাকো ফাংচনৰ মাজত বলক গাইজ কৈ আছোঁ প্ৰথমতে মোৰ ফালৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল ৰাতিপুৱা উঠিয়াই গা পা ধুই কিনে মই ব্ৰেকফাষ্ট কৰি লওঁ দেখছে না মই ব্ৰেকফাষ্টৰ মেনু কি তাৰপিছত চলা পেণ্ট পিন্ধিয়া মই ওলালোঁ একটা জাগালৈ কিন্তু ক'ত বলক গাইজ কৈ আছোঁ এয়া মই বাছত উঠি কিনে দেখা পাং বাপৰে বাপ ৰ'দ যি দিছে ফাটাফাটি ৰ'দ দে কি ক'ম আৰু তাৰপিছত বাছৰ পৰা নামি কিনে অলপমান নিজকে চালং আৰু কেমেৰাত তাৰপিছত আহি পালং মই মোৰ লগৰ ৰুম মানে কৰণৰ ৰুমত আহিয়ে বতৰ কৰিল না অলপমান বেয়া মন গতে কিবা বেয়া লাগিল সেয়াই মন ভাল কৰাৰ কাৰণে আমি ম'ম' খাবলৈ ওলালং সন্ধিয়া বেলা ম'ম' চম' খায়াৰ পিছতে আমি হলং পুৰা ৰেডি কিন্তু ক'ত ৰেডি হৈছং আমি জুবিনদাৰ ফাংচন চাবা জুবিনদাৰ ফাংচন নহয় জুবিনদাৰ কনচাৰ্ট চাবা তো ফাংচনটো হৈ ক'ত আছিল গান্ধী মৈদান বঙাইগাঁৱত তো সেয়াই আমি তিনিটাই মিলি কিনে আহিলোঁ ফাংচন চাবৰ কাৰণে ফাৰ্ষ্টে মানুহ নাছিল তাৰপিছত যি মানুহ হ'বা ধৰিল বাপৰে তাৰপিছত দেখছে না গাইছ এই মাজতে লাইট গেল তাকো ফাংচনৰ মাজত কি ক'ম আৰু মানুহৰ হাহাকাৰ তাৰপিছত এইয়াই আমাৰ জুবিনদা ষ্টেজত উঠিল তাৰপিছত মানুহৰ হাল্লা এই ঠেলা হেঁচি কি ক'ম আৰু তো সেয়ে জুবিনদাৰ ফাংচনটো এনজয় কৰিলোঁ তাৰপিছত শেষ পাই কিনে আমি ঘৰলৈ উভতি আহিলোঁ আজিৰ বাবে এইখিনিয়ে